নমস্কাৰ বন্ধু বান্ধৱীসকল। বেংগলোৰৰ এইখন গাঁও হয়, গাঁও এৰিয়া। ইয়াতে মোৰ ভণ্টিজনী থাকে, পেহী ছোৱালী। ইয়াত আহি ভালে লাগিল। জেগাবিলাক বহুত ধুনীয়া। গাঁও যদিও মানে গাঁৱৰ নিচিনা নালাগে, টাউনৰ নিচিনাই লাগে। গাঁৱৰ ঘৰ এইবিলাক, গাঁৱত সকলোৰে বিল্ডিঙে আছে আৰু মানে সকলো ঘৰে ঘৰে মানে গৰু আছে। এইটো গোহালি দেখিছেনে? ইয়াত গৰু আছে। গৰুবোৰ বহুত ডাঙৰ ডাঙৰ গৰু। গাখীৰো বহুত ওলায় ইয়াৰ পৰা। গাখীৰৰ দামো কম, মানে যদি আপুনি ঘৰৰ পৰা আনে ধৰক, তেতিয়া 40 টকাকৈ লিটাৰ, আৰু দোকানৰ পৰা আনিলে 60 টকাকৈ লয় লিটাৰ। ইয়াৰ ঘৰবোৰ সকলোৰে বিল্ডিঙে ঘৰ হয়, কিন্তু মানে আমাৰ ইয়াত যেনেকৈ আছাম টাইপৰ ঘৰ বা এলকাটিঙৰ ঘৰ আছে সেনেকুৱা নাই। সকলোৰে গাঁও যদিও মানে ঘৰবিলাক বিল্ডিঙে, কাৰণ জাগা কম সেইকাৰণে। আৰু পানীৰ ইয়াত অভাৱ নাই। দেখিছেনে পানী কিদৰে ৱেষ্ট কৰি আছে, নষ্ট কৰি আছে। এইটো ওচৰৰে মই য'ত আছোঁ, মই ছাতৰ ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ। এই এটা ঘৰ, এইটো ঘৰ ধুনীয়াকৈ বনাইছে। আৰু ইয়াৰ তামোলবোৰ দেখিছে নহয়, তামোলৰ গছবোৰ। ইয়াৰ তামোলবোৰ মানে একদম সৰু সৰু। দেখিলে আপুনি ভাবিব তামোলবোৰ বেয়া হৈছে নেকি, কিন্তু বেয়া হোৱা নাই। তামোলবোৰ একদম সৰু সৰু। ইয়াত তামোল কেঁচাই কেঁচাই নাখায়, ফালি দিয়ে। ফালি অলপ বইল কৰি লৈ কিনে শুকাই, ৰ'দত শুকাই কিনে চপাৰি কৰি বিক্ৰী কৰে। বহুতৰে তামোলৰ বাগানো আছে। আৰু এই মন্দিৰটো দেখিছে নহয়, আমাৰ যেনেকৈ গাঁৱত মানে চুপাই বা গাঁৱত বহুত নামঘৰ থাকে, এনেকৈ এওঁলোকৰ মানে মন্দিৰ থাকে। এই মন্দিৰটো দেখিছে? এই মন্দিৰটোত বছৰত পূজা হয়, বহুত ডাঙৰকৈ পূজা হয়। ইয়াৰে মূৰ্তিবোৰ মানে অলপ বেলেগ ধৰণৰ। মূৰ্তিবোৰ কিহৰ মূৰ্তি মানে ধৰিবই নোৱাৰি। মন্দিৰটো বন্ধ আছিলে মই যেতিয়া গৈছিলোঁ। আৰু মন্দিৰৰ ওপৰত দেখিছে নহয় আপোনালোকে মূৰ্তিবোৰ, বেলেগ বেলেগ ধৰণৰ মূৰ্তি থাকে ইয়াত। সিহঁতৰ মানে বহুত বিশ্বাস আছে এই মন্দিৰটোৰ ওপৰত। আৰু পূজাও মানে অদ্ভুত ধৰণৰ পূজা হয়। এই এটা মন্দিৰ, এই মন্দিৰটো দেখিছে নহয়। ইয়াত মানে সদায় পূজা পাতল নহয়। আমাৰ যেনেকৈ নাম হয় সদায়, বা মাহত বা সেই এটা সপ্তাহত বাৰ এটা লৈ নাম ধৰে। ইয়াত সেনেকুৱা নহয়। মানে বছৰত পূজা হয়, পূজাৰ সময়ত আহি মানুহবিলাকে পূজা পাতল কৰি গুচি যায়, সেনেকুৱা ধৰণৰ। মন্দিৰটোৰ মূৰ্তিবোৰ দেখিছেনে, লক্ষ্য কৰিছেনে কেনেকুৱা? অলপ বেলেগ ধৰণৰ, আমাৰ ইয়াৰ লগত মিল নাই। ইয়াৰে মন্দিৰবোৰ চাই কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন, ভাল লাগিব জানিলে। ইয়াৰে গাঁওখন ফুৰি ভালে লাগিল। মই বহুত চালোঁ, তামোলৰ বাগান, আমৰ
আগতে আম আছিল তামোল শাকেটো শ্মশান নাই এইটো বানা নাই থাকলে কিবা নব তাতে মাটি আছে যে এইটো তাৰ মাকৰ এইটো ডাঙৰটো বাপেকৰ ইয়াৰে গাঁওখন চাই সঁচাকৈ মোৰ বহুতেই ভাল লাগিল। এইটো ফৰেষ্ট এৰিয়াত পৰে এইখিনি, ফৰেষ্টৰ মানে এইখিনি। আৰু মানুহবিলাকে মানে খালী মাটি সেনেকৈ এৰি নিদিয়ে, তাত বিভিন্ন ধৰণৰ খেতি কৰে। তামোলৰ মানে বাগান, আমৰ বাগান এইবিলাক আছে। কিন্তু ইয়াত ধানৰ খেতি নহয়, ধানৰ সলনি মানে মাকৈৰ খেতি কৰে। আৰু এটা বেলেগ খেতি হয়, সেই খেতিটো মই দেখা নাই। এই পথাৰখনত ছটিয়াই দিছে ধানৰ নিচিনাই, কিবা পাউডাৰ বনাই বোলে খায়, নাজানো মই। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে জনাবচোন। এইটো মোৰ ভণ্টিৰ ল'ৰা, সিয়ে মোক গাঁওখন দেখালে, বৰ ভাল লাগিল। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম।